নমস্কাৰ স্বাগতম জনাইছোঁ ইউনিক ব্লকৰ মাজলৈ আগৰ সমূহ ভিডিঅ'ৰ দৰে আজি আমি আকৌ গৈ আছোঁ আমি ঘৰৰ পৰা অৰ্থাৎ বেলতলা গোসাইবাৰীৰ পৰা আজি আমি অভিমুখে সোণাপুৰ আৰু এই সোণাপুৰ অভিমুখে আমি ওলাম চন্দ্ৰপুৰ হয় আজি আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকক এই গৰমত আমি অকণমান দুপৰ বেলা ওলাই আহিছোঁ আজি অকণমান আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আমি গুৱাহাটীৰ পৰা ওলাইছোঁ গুৱাহাটী বেলতলাৰ পৰা আহি পেলাই এতিয়া আমি পূৰা নকওঁ অকণমান পিছত ক'ম কিন্তু আমি দীঘাৰু পাইছোঁ আমি দীঘাৰুৰ এয়া চাহ বাগান অকণমান দেখুৱাৰ চেষ্টা কৰিছোঁ এয়া চাহ বাগান দীঘাৰুৰ আৰু মই আহিছোঁ মোৰ লগত আহিছে ভাইটি ৰিংকু ভাইটি নয়ন এয়া ৰিংকু এয়া নয়ন আৰু নয়নৰ গাড়ীখন অকণমান চাওঁ ৰিংকু এটাই দে এয়া এই ৰাইডত আহিছে আমিও ৰাইডত আহিছোঁ আমি আমাৰ ৰাইডৰ এখন আমাৰ এখন লক্ষীমা যিয়ে নহওক আমাৰ লক্ষীমাৰ লগত আমি আহিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম চাই থাকক আমি এনেকুৱা এটা ধুনীয়া প্লেচত যাম এনেকুৱা এটা মানে মনোমোহা দৃশ্য দেখুৱাবৰ চেষ্টা কৰিম আপোনালোকক খুবেই ধুনীয়া আৰু এট্ৰেক্টিবল জেগা হয় খুব ধুনীয়া আৰু আপোনালোকে চাই থাকিব দেখুৱাই থাকিম কিন্তু নকওঁ এতিয়াতে কিন্তু আপোনালোকক দেখুৱাই আছোঁ প্ৰত্যক্ষ কৰি থাকক এই সুন্দৰ চাহ বাগিচা এখন এয়া দীঘাৰু চাহ বাগিচা খুব ধুনীয়া আৰু ইয়াৰ ৰাস্তাখিনি মই দেখুৱাই দিছোঁ আমি মাজ ৰাস্তাত অকণমান সময় ৰখিছোঁ কিয়নো মাজে মাজে অকণমান মাইনাছ প্লাছ কৰিব লাগে ন হেল্ল' ভিউৱাৰ্ছ মাজে মাজে আপোনালোকক ৰাস্তাত ৰৈ ৰৈ দেখুৱাই আছোঁ সুন্দৰ সুন্দৰ পৰিৱেশ আৰু এয়া চাওক চাহ বাগিচা কি সুন্দৰ পৰিৱেশ কি সুন্দৰ ঠাই চাৰিওফালে কেৱল প্ৰকৃতিয়ে ৰিঙিয়াই আছে কেৱল সেউজীয়া সেউজীয়া সঁচাই আমাৰ অক্সিজেন সেয়েহে আমি মানুহসকল বা আমি মানৱ জীৱনে কেতিয়াও প্ৰকৃতিক বিনষ্ট কৰিব নালাগে অক্সিজেন শেষ কৰিব নালাগে কিয়নো এই ক'ভিড কালত আমাক খুবেই প্ৰয়োজন অক্সিজেন সেই হেতুকে আমি গছ গছনি কাটি পেলাব নালাগে আমি প্ৰকৃতিক জীয়াই ৰাখিব লাগে আমি গৈ আছোঁ এয়া চাওক আহি আমি পালোঁ দীঘাৰু ষ্টেচন কি সুন্দৰ ব্ৰিজ এখন দীঘাৰু ষ্টেচনৰ সুন্দৰ পৰিৱেশ কি সুন্দৰ প্ৰকৃতিৰ বুকুৰ মাজতে ষ্টেচনটো চায়ে ভাল লাগিছে দেখি ভাল লাগিছে আপোনালোকক দেখুৱাই ভাল লাগিছে আমি আহি পাইছোঁ দীঘাৰু ষ্টেচন এয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে দেখি আছে চাওক এইখন নাম প্লেট দীঘাৰু ষ্টেচন আৰু ঠিক আমি দীঘাৰু ষ্টেচন পাৰ হ'মেই আৰু পাৰ হৈ আজি আমাৰ মঞ্জিল অৰ্থাৎ আমাৰ সীমাৰেখা অৰ্থাৎ আমি যাবলৈ অহা আপোনালোকক দেখুৱাবলৈ অহা জেগালৈ আমি গৈ আছোঁ এয়া চাওক আমি সোমাইছোঁ আমি কেঁচা ৰাস্তাৰে সেই পৰিৱেশলৈ আমি যাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আমি গৈ আছোঁ এতিয়া ভিতৰুৱা এডোখৰ সৰু ঠাই আৰু লগতে সৰু সৰু ৰাস্তাৰে আপোনালোকক লগত লৈ গৈ আছোঁ আৰু আপোনালোকে আহি থাকক খুব ধুনীয়া এই আমি গৈ আছোঁ আৰু আমাৰ নয়নে বাপৰে এনফিল্ডলৈ আগে গৈ পাইছেহি আৰু আমি অকলে অহা নাই আমাৰ মই ভাইটি আৰু লগতে আমাৰ বন্ধুসকল আহিছোঁ একেলগে আহি আমি পালোঁ বেলগুৰি আৰু বেলগুৰিত বেলগছ দেখিবলৈ পোৱা নাই আচলতে ইয়াত পালোঁ আমি অমৰা আমাৰ বন্ধুসকলে কৈছে আমাৰ ভাইটিসকলে কৈছে অমৰা আচলতে অমৰা আমৰা আমি দুটা ভাষাতে কৈছোঁ অমৰা আৰু আমৰা এই আমৰাকেইটা ইমান টেষ্টি খাই মজা লাগিছে ইহঁতে খাইছে খুব ধুনীয়া কিন্তু মই খোৱা নাই কিয়নো চেক লাগে দাঁত দাগি হয় উঠটো দাগি হয় সেইকাৰণে খোৱা নাই যিয়ে নহওক আমি ল'লোঁ এই গছৰ পৰাই কেইটামান আমি আজি ৰাতি গৰৈ মাছেৰে আমি আজি জোল খাম অমৰা জোল এইডালে হয় বেলগুৰিৰ টেষ্টি অমৰা গছ
টেষ্টি অমৰাৰ গছৰ তলতচোন কিবা মিটিং পাতিছে চাৰিজনী মহিলাক। কাৰ ঘৰৰ বা কি মিটিং পাতিছে ক'ব নোৱাৰোঁ দেই। কৰি থাকক তেওঁলোকে মিটিং, আমি আমাৰ জেগালৈ আমি যাওঁ নাহওঁ আৰু এতিয়া। পৰিৱেশে বিৰাজমান কৰিছে প্ৰকৃতিৰ বুকুত, সেউজীয়া সেউজীয়া। বৰফ বেপাৰী এই এটা বৰফ খাব পাৰিলোঁ হয়, গাড়ীখন নৰখিলেই। ৰিংকু মাধৱক নোচোৱা কেলে? এই চা মাধৱৰ মচন চা, তাৰ আজি আহিব পাই ফূৰ্তি কিবা কৈ গ'লো আমাৰ। আমি পাণবাৰী পালোহি। এয়া পাণবাৰী শিৱ মন্দিৰ। যে ভোলেনাথ বাবা, এই শাওণৰ মাহত ভোলে বাবাক এবাৰ শ্ৰদ্ধা কৰিব লাগে, এবাৰ প্ৰণাম কৰিব লাগে। লগতে এটি চাংঘৰ দেখিবলৈ পাইছোঁ। আৰু এয়া পিছে পিছে আমাৰ গোটেইসকল বন্ধু আমি একেলগে আহিছোঁ আজি অকণমান ফূৰ্তি কৰিবলৈ। দুপৰ বেলা খুব ভাল লাগিছে যদিও ইমান প্ৰখৰ ৰ'দ, তাত কোনো পানী নাই, ঠাণ্ডা পানী নাই, খাবলৈ খুবেই মন গৈছে। কিন্তু সেউজীয়া বিৰাজমানে মতলীয়া কৰি পেলাইছে, সুন্দৰ পৰিৱেশে, ইমান ধুনীয়া পৰিৱেশ। চাই থাকক আপোনালোকে আৰু চাই আছে, দেখি আছে কি সুন্দৰ পৰিৱেশ। মাজেৰে এটা ৰাস্তা, দুয়োপাশে আৰু চৌপাশে কেৱল সেউজীয়া সেউজীয়া। এয়া চাওক আপোনালোকে চাহ বাগানৰ এখন পাহাৰ, কি সুন্দৰ পৰিৱেশ। ইমান প্ৰখৰ ৰ'দক নেওচি হ'লেও আজি আমি আপোনালোকক যি আমাৰ মনৰ ঠাই ডেষ্টিনেশ্যন, অৰ্থাৎ আজি আমাৰ ডেষ্টিনেশ্যন আমি পালোহি। এয়া পামে সুন্দৰ পৰিৱেশৰ মাজতে আমাৰ ডেষ্টিনেশ্যন আমি পালোহি। আহক, আমি আহি পালোঁ PRP ভেলী চন্দ্ৰপুৰ। আৰু মোৰ বন্ধুসকলো আহি পাইছে ইতিমধ্যে ভিতৰত, তেওঁলোকে গৈছে আৰু মই পোনে পোনে আপোনালোকক দেখুৱাই আছোঁ। ভিতৰলৈকে চাওক, ভিতৰলৈ গৈ থাকোঁ। কি ধুনীয়া সুন্দৰ পৰিৱেশ, এয়া কি সুন্দৰ পৰিৱেশ। পাৰ্ক ছিষ্টেম, লগতে এটি কাষত পুখুৰী। সেয়া মোৰ বন্ধুসকল, আৰু সিহঁতে গাড়ীত আগেৰে গ'ল, মই অকণমান পিছেৰে গৈ আছোঁ। কি সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাৰ চেষ্টাৰ কাৰণে মই পিছে পিছে গৈ আছোঁ। এয়া আহি পালোঁ ময়ো সিহঁতৰ লগত। খুব ধুনীয়া চাই থাকক, কি সুন্দৰ পৰিৱেশ এইখন ডেষ্টিনেশ্যন PRP